আজি এইফালে দেখা পাইছে অনিমন্ত্ৰিত অতিথি কেইজনমানক সামান্য কিবা এটা খোৱালো আৰু কিয় খোৱালো ক'ত গৈছিলো সেইখিনি সকলোখিনি আপোনালোকে জানিব পাৰিব আৰু লগতে খুব ফূৰ্তি কৰিলো এইফালে দেখা পাইছে তেন্তে আহকচোন ভিডিঅটো প্ৰথমৰ পৰা আৰম্ভ কৰো গুড মৰ্নিং কি খবৰ আশা কৰিছো সকলোৱে ভালে আছে মোৰো ভালে আজি ভিডিঅটো ৰাতিপুৱাই আৰম্ভ কৰিলো গা ধুই আহিছো হে দেই আৰু আজি আমাৰ ৰিয়াঞ্চৰ জন্মদিন হয় তাকে এফালে যাম অলপ পাছত কোত যাম কি কথা আপোনালোকে সকলোখিনি গম পাই থাকিব বাৰ্থডে সেলিব্ৰেশন তেনেকে কৰা নাই কিন্তু এফালে যোৱাৰ প্ৰগ্ৰাম এটা আছে তাকে চাওচোন কোত কেনেকৈ কি কৰিব পাৰো আপোনালোকে ভিডিঅটো চাই থাকিব এইফালে আমাৰ বাৰ্থডে বয় শুই আছে দেই ভাইকৰ লগত হয় নে ৰিভান্স দাদা হেপি বাৰ্থডে কৈ দিয়া হেপি বাৰ্থডে কৈ দিয়া এয়া ৰিয়ান্স কৈ দিয়া সকলোৱে আশীৰ্বাদ কৰিব মোৰ হৈ বুলি কৈ দিয়া সকলোৱে আশীৰ্বাদ কৰিব দেই আমাৰ ৰিয়াঞ্চৰ হৈ ৰিভান্স গুড মৰ্নিং বুলি কৈ দিয়া খেলি আছা খেলি থাকা দেই মই কাম কৰি লওঁ বাই বাই এতিয়া কামবিলাক কৰি আজৰি হৈ লওঁ নামঘৰত অকণমান প্ৰসাদকে দিওঁ তাৰ পৰা ৰেডি হৈ লওঁ যাবৰ কাৰণে ৰেডি হৈ আপোনালোকক লগ পাই আছো দেই বাই বাই ফাইনেলি যাবৰ কাৰণে ৰেডি হৈ গ'লো দেই ৰিভান্স মই আৰু ভণ্টি এয়া আৰু আমাৰ বাৰ্থডে বয় এয়া চাওক মানে জোতা পিন্ধি আছে এইটো আমি গাড়ীত আহি আছো দেই আৰু আমাৰ ৰিভান্সলৈ চাওকচোন সি ধুনীয়াকৈ বহি আহিছে কিন্তু আমনি কৰা নাই সি মানে জনা হোৱাৰ পৰা এইবাৰে প্ৰথম আহিছো যে সি খুব ভাল পাইছে ইফালে সিফালে গাড়ীবিলাক দেখিছে এয়া চাই আছে পুনমৰ কোচত বহি আছে এয়া পকৰা পানী গৈছে গো ভাই দুডুটকে পানীছে তেৰ পাইছে আৰু নামিলো আমাৰ গাড়ীখন লগাই দিলো বস্তুখিনি বিকাশ ল শিৱদৌল এইফালে বেকত দেখিছে দৌল ভাগি তালৈকে বুলি আহি আছিলো আৰু সেয়া পাই গ'লোহি আৰু এইটো আমাৰ ৰিভান্স সি খুব ফূৰ্তি পাইছে এইটো আৰু আমাৰ বাৰ্থডে বয় আৰু শিৱদৌলত চাকি এগছ জ্বলাই আহোঁ বুলি ভাবিছোঁ আৰু তাৰপিছত চাওঁচোন কি কৰোঁ দেখাই থাকিব আপোনালোকক চাই থাকিব ভিডিঅ'টো আৰু এইফালে আমাৰ ৰিয়াঞ্চে চাকি ল'লে জ্বলাবৰ কাৰণে লৈ আমি সোমাই গৈ আছোঁ আৰু এইফালে দৌল ভাগি চাওক ইমান ধুনীয়া লাগিছে চাওকচোন এইফালে আহি আছোঁ আৰু দেই দৌলৰ ভিতৰত সোমাই আহিছোঁ এয়া অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ এইফালে আৰু সকলোৱেতো চিনি পায়েই আৰু দেখিছেই তথাপিও অকণমান দেখাই দিছোঁ এয়া পৰিৱেশটো বিৰাট ধুনীয়া হয় এইফালে চাওক এয়া মানুহ আছে যথেষ্ট এইফালে সোমবাৰে বেছি হয় আৰু এইফালে কাষত চাওক মানে ফুলৰ বাগিচা ডালিয়া ফুলৰ বাগিচা ইমান ধুনীয়াকৈ ফুলবিলাক ফুলি আছে এয়া চাওক সঁচাকৈ মানে মনোমোহা এটা পৰিৱেশ আৰু এয়া আচলতে আমাৰ কি হ'ল পাওঁতে আমাৰ 2টা বাজি গ'ল সেইকাৰণে কি হ'ল মন্দিৰ বন্ধ কৰি দিলে 2টা বজাত বন্ধ কৰে এইটো নিয়ম হয় 3টা বজাতহে খোলে আমি আগতে গম নাপালোঁ সেইকাৰণে বাহিৰৰ পৰাই সেৱা ভাগি জনালোঁ এয়া আৰু এইফালে ভণ্টি আৰু ৰিয়াঞ্চে দান পাত্ৰত কিবা এটা দান দিছে আৰু এইফালে দেখা পাইছে বাহিৰত মানে চাকি জ্বলোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে সেইকাৰণে বাহিৰতে চাকি গছ জ্বলোৱা হৈছে আৰু চাকি ধূপ জ্বলাই ল'লোঁ ৰিয়াঞ্চে মই আৰু দৌল ভাগি দেখা পাইছে ইমান ধুনীয়া লাগিছে নহয় আৰু এতিয়া দৌলৰ পৰা ওলাই আহি দেখিলোঁ এইফালে চাওকচোন মানে কেইগৰাকীমান ব্যক্তি ধুনীয়াকৈ ইয়াতে বহি আছিলে আৰু তাকে ভাবিলোঁ ৰিয়াঞ্চৰ হতুৱাই কিবা এটা দিয়াই দিওঁ খাবৰ কাৰণে কাৰণ তেওঁলোকে কিবা এটা সামান্য কিবা এটা খাবলৈ পালেও মানে
কিমান মানে ভাল পায় সেইটো ভাষাৰেতো বুজাব নোৱাৰি সেইকাৰণে ৰিয়াঞ্চৰ হাতেৰে দিয়ে কিবা এটা সামৰ্থ্য অনুসৰি খাবলৈ দিয়া হ'ল এইফালে দেখা পাইছে আৰু তেওঁলোকৰ ইমান ফূৰ্তি নহয় মানে কি কম আৰু এইফালে আৰু এতিয়া এইফালে চাওকচোন আমিও মানে চাহ একাপ খাই লৈছোঁ দলৰ ওচৰতে আৰু এতিয়া আহি আমি বিশালত সোমালোহি দেই মানে ৰিয়াঞ্চ আৰু ৰিভাঞ্চৰ অলপ বজাৰ আছিলে আৰু বিকাশ পুনমৰো সেইকাৰণে সোমালোঁ আৰু কিবা কিবি কেইটামান লোৱা হৈছে আপোনালোকক দেখাম বাৰু কি লৈছোঁ ভোক লগাৰ মানে টাইম হ'ল ইমানেই ভোক লাগিছে তাকে ভাবিলোঁ অকণমান কিবা এটা খাই লওঁ তাৰ পৰা পাৰ্কত গৈ আছোঁ চাই থাকিব ভিডিঅ'টো ফালে বহি আছোঁ আৰু ৰেষ্টুৰেণ্টত আজি প্ৰথম আহিছে এইফালে বিকাশ কি খাবি ম'ম' পাৰিলে কি খাবা আমাৰ ৰিভাঞ্চা কি খাবা চাওঁ কি খাবা কি খাবা ফ্ৰাইড ৰাইচ খাইছোঁ দেই আমাৰ ৰিয়াঞ্চে ম'ম' খাইছে কেনেকুৱা ভাল নাই ভাল ফ্ৰাইড ৰাইচটো ঠিকে আছে ন টেষ্টি ৰিয়াঞ্চে এতিয়া গিফ্ট কি পালা বাৰ্থডেত ম'ম' পাইছা চাওমিন পাইছা হয়নে কাপোৰ ল'লা আৰু কি লাগে আকৌ পাৰ্কত হা পাৰ্কত যাবলৈ আছেই কক ল'লে বেডমিণ্টনৰ এতিয়া লেগ পিচ ন টেষ্ট কৰা থৈ দিয়া হাতটো ধুই লোৱা কেনেকুৱা লেগ পিচ ভাল এইফালে পুনমে শেষত খাবলগীয়া হৈছে আৰু উপায় নাই ৰিভাঞ্চক তাই লৈ দিলে মই খাই ল'লোঁ প্ৰথম আৰু এতিয়া এয়া মানে চাহ মাটি কাপৰ চাহ টেষ্ট কৰিছে ইহঁতি মই মানে ৰিভাঞ্চক লৈ আছোঁ মই গাড়ীতে খাম আৰু ৰিভাঞ্চ টোপনি গাড়ীতে চাহ খাইছোঁ আৰু এয়া মাটিৰ কাপৰ চাহ দেই ইমান টেষ্টি চাহকাপ এইফালে আমি আহি আছিলোঁ এয়া দেখা পাইছে স্বৰ্গদেউ উদ্যান এয়া সন্ধিয়া পৰিৱেশটো চাওক ইমান ধুনীয়া মানে কি ক'ম তাকে ভিতৰলৈ সোমাই যাওঁ আপোনালোকেও চাই থাকিব ভিডিঅ'টো এইফালে ভিতৰলৈ সোমাই আহি আছোঁ আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ ৰ'ব এইটো আমাৰ ৰিভাঞ্চ শুলে আৰু এইফালে চাওক চিলড্ৰেন পাৰ্ক এয়া কি ধুনীয়া চাওক ভিউটো চাওক মানে আৰু যিহেতু সন্ধিয়া হৈছে এতিয়া আৰু ভাল লাগিছে আৰু লাইটিঙৰ কাৰণে এয়া আমাৰ ৰিয়াঞ্চ তুমি আহিছা হয়নে স্কুলৰ ফালৰ পৰা পিকনিকত আহিছিলা হয়নে অঁ এইফালে চাওক চাৰিওফালৰ পৰিৱেশটো চাওক ইমানেই ধুনীয়া মানে কি ক'ম এয়া সন্ধিয়া 7টা বজালৈকে খোলা থাকে আমাৰ হাতত আৰু আছে বাৰু 1 ঘণ্টা সময় এয়া কেনেকুৱা লাগিছে বিৰাট ধুনীয়া এতিয়া পৰিৱেশটো বেছি ধুনীয়া অঁ এইটো সময়ত বেছি ভাল লাগে ন অঁ এয়া অঁ এইফালে আহা স্কুলৰ পৰা আহোঁতে উঠিছিলানে হা অঁ উঠিছিলা আহা গুড বিকাশ অঁ আহা এতিয়া অঁ এইটোতে ভাল লাগিব ন আহা এতিয়া বা ৰিয়াঞ্চ বঢ়িয়া আকৌ চাওঁ আৰু এইফালে বটিং কৰিবৰ কাৰণে ইয়াত সুবিধা আছে
আমাৰ ৰিয়ানছে এয়া বটিং কৰিছে সি খুব ভাল পায় আৰু এনেকুৱা মানে স্পীডত মাৰিছে বিকাশে চাগে প্ৰথম উঠিছ হয়নে বটিং ৰিয়ানছ এইফালে ৰিয়ানছ ৱাও লাহে লাহে এতিয়া চিচৰ হ'ব এটা পাৰ্কখনলৈ আহি সঁচাকৈ মানে খুবেই ভাল লাগিছে ৰিয়ানছতে যে কিমান ফূৰ্তি কৰিছে আৰু এইফালে অকণমান বহি ল'লোঁ আৰু আমি দুয়োজনে ভাগৰো লাগিছে ল'ৰাৰ লগত আবার সাংস্কৃতিক অনুষ্ঠানটি আমি আরম্ভ করব রয়েছে এবার জাম্পিং বয় আৰু ইয়াত এইফালে চাওকচোন জুহাল বুলি এখন ৰেষ্টুৰেণ্ট আছে দেই খুব ধুনীয়াকৈ ইয়াতে খাই বৈও যাব পাৰে আপোনালোক যিসকল অহা নাই আপোনালোকৰ ল'ৰা ছোৱালীক লৈ আহিব পাৰে ইয়ালৈ বিৰাটেই ধুনীয়া এটা পৰিৱেশ আৰু থাকি আমনি নালাগে আমাৰ আমনি লগাই নাই কিন্তু ওলাই যাওঁ বুলি ভাবিছোঁ কাৰণ ৰিভাঞ্চিও অকণমান আমনি কৰিছে আৰু ফাংচন ইয়াতে চলি থাকে সাংস্কৃতিক সন্ধ্যা চলি থাকে আমি তাত বাৰু যাব নোৱাৰিলোঁ সময় নহ'লগৈ ফাইনেলি আমি পাৰ্কৰ পৰা ওলাই আহিলোঁ দেই আৰু এতিয়া ভাবিছোঁ গেটৰ ফ্ৰণ্টত এটা ফটো তুলি লওঁ তাৰ পৰা ঘৰলৈ গৈ আছোঁ ঘৰত গৈ লগ পাই আছোঁ দেই এই মাত্ৰ ঘৰ পালোহি দেই 7টাই বাজি গ'ল আৰু আমাৰ ৰিয়ানছে এতিয়া কেক কাটিবৰ কাৰণে এক্সাইটেড হৈ আছে দেই আৰু এইফালে আমাৰ ৰিয়ানছৰ মানে কেক আহি গ'ল চাওকচোন আৰু কেকৰ মানে পেকিংটো ভাল লাগিছে ইমান ধুনীয়াকৈ দিছে হয় নন্দিনী তোমাক ধন্যবাদ দিছোঁ দেই ইমান ধুনীয়াকৈ বনাই দিয়াৰ কাৰণে আৰু পেকিংটো ইমান ধুনীয়াকৈ কৰি দিছে আৰু কেকটো দেখাই দিছোঁ ৰ'ব আৰু এইটো হৈছে আমাৰ ৰিয়ানছৰ কেক এইয়া ৱাও চোৱা ডিজাইনটো ইমান ধুনীয়া লাগিছে হয়নে এয়া ডিজাইনটো আমাৰ ৰিয়ানছে মই চায়ে দিছিলোঁ বাৰু কিন্তু বহুত ধুনীয়াকৈ তাই কৰি দিছে এয়া চাওকচোন আপোনালোকে এইটো চকলেট ফ্লেভাৰটো দি দিছে ওপৰত এয়া আৰু এইফালে চাওক ৱাও আমাৰ দাদাৰ কেক হয় এইটো চোৱা এইফালে চোৱাৰি ৰিভাঞ্চ খাবা নি কেক খাবা নি কেক কেক খাব লাগিব এতিয়া ন আমি কাটিম ন কেক কাটিম এতিয়া ন এইটো চোৱা Happy birthday to you. Happy birthday, dear Rian. Happy birthday to you. May God bless you. May God bless you. কেক কাটি মেলি আজৰি দেই আৰু মানে ইণ্টাৰেষ্টিং কথা কেক কাটোতে ইমানেই বৰষুণ দিলে মানে আপোনালোকে শুনিছেই চাগে শব্দ আজিৰ পৰা 10 বছৰ সোমাই গ'ল ন হ'ব এতিয়া বিস্কুট হৈ যাব চাইছে চোৱা কেকটো ইমান ধুনীয়া চাইছে এয়া চুই দিব আৰু এইফালে শেষত চাহ খাব লৈছোঁ বিশেষ নাই বাৰু কেক আৰু এয়া প্ৰসাদ দিছিলোঁ বুলি কৈছিলোঁ যে মৰ্ণিঙত খাব লৈছোঁ খাই মেলি লওঁ তাৰ পৰা লগ পাই আছোঁ চাহ খাই মেলি আজৰি হ'লোঁ এইমাত্ৰ আৰু বিশালত যে সোমাইছিলোঁ কি ল'লোঁ তাকে আপোনালোককো দেখাওঁ অকণমান এইটো আমাৰ বিকাশৰ ড্ৰেছ সি পিন্ধিয়ে আছে এইটো স্পৰ্টিং পেণ্ট ল'লে আৰু কি ল'লি আৰু এটা স্পৰ্টিং আৰু এয়া ৰিয়ানছৰ হোৱাইট গেঞ্জি এইটো অফাৰ দি আছে তাতে কম্বো পেক 99 অনলি এয়া চাওক 99ত দি আছে এইটো এটা লৈছে ৰিয়ানছে স্লিভলেছ এইটো এটা লৈছে এইবোৰ চব 99ৰ এইটো 119 এইটো সেম নেকি এইটো সেম হয় ধুনীয়া হয় কাপোৰকেইটা আৰু এইটো আমাৰ বাৰ্থডে বয়ে জিন্স পেণ্ট আনিছে দেই এইটো এইফালে আমাৰ ৰিভাঞ্চৰ কাৰণে কাপোৰ ল'লোঁ
এযোৰ এইবিলাক চব 99ত পাইছো দেই বিশালত এয়া চাওক অনলি 99 এযোৰ ললো এযোৰ ললো এয়া ৰিভান্সৰ কাৰণে 3যোৰ ললো আৰু এইফালে গৰম আহিছে যিহেতু এয়া গেঞ্জি ললো এইবিলাক অনলি 45 হয় কোৱালিটি বহুত ধুনীয়া আৰু দাম বিলাকো ধুনীয়া দেই এয়া 45 অনলি এইটো আমাৰ ৰিভান্স এয়া ৰিভান্সৰ এইকেইটা তোমাৰ নে ৰিভান্সৰ আনিছিলো চাও এইকেইটাও আমাৰ ৰিভান্সৰ কম্বো পেক এইটো কিমানত আছিলে এয়া 99 অনলি বহুত ধুনীয়া হয় কোৱালিটি এয়া এই দুটা ধুনীয়া কিন্তু ন এইকেইটা প্ৰাইচটো ভাল হয় এইয়া পায়লে আনিলে এইটো হাফ পেণ্ট এইটো আমাৰ পুনমৰ দেই পুনমৰ মানে এযোৰ দেখাই দিয়া এযোৰ হৈছে পুনমৰ হাফ পেণ্ট এণ্ড স্পৰ্টিং চব 99ৰ মাল হয় অফাৰ দি আছে এইবিলাকে বজাৰ কৰিলো আৰু এইটোতো ক'বই নালাগে আজি ড্ৰেছ পাই এইফালে ৰিভান্সৰ টোপনি ধৰিছে আজি অকমান মানে কষ্টও খালে এইটো এতিয়া শুব আৰু সেইটো কি আনিলা জানো হেৰি ব্ৰাছ ব্ৰাছ আৰু এইটো কি কলগেট টুথপেষ্ট আৰু এইটা কি এইটা কক ৰিয়ানছে আনিছে কক আজি ভিডিঅ'টো সেয়াই আছিলে কি কৰা হ'ল কি নাই গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ন আৰু ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আজিলৈ আহিছো তেন্তে বাই বাই গুড নাইট ৰিভান্স বাই বাই কৈ দিয়া ৰিয়ান্স বাই বাই বিকাশ বাই বাই কৈ দে